NTA যিকেইটা পৰীক্ষা অনুষ্ঠিত কৰে তাৰ ভিতৰত দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা, এটা হৈছে নিট এক্সাম আৰু এটা হৈছে নেট। এই দুয়োটা পৰীক্ষা তেখেতসকলে খুব নিয়াৰিকৈ অনুষ্ঠিত কৰি আহিছিল আৰু ছাত্ৰ ছাত্ৰী অভিভাৱক সকলোৰে তেখেতসকলৰ ওপৰত বিশ্বাস আছিল, কাৰণ খুব নিয়াৰিকৈ নিখুঁতভাৱে আৰু এটা আচলতে উচ্চ মানদণ্ড সম্পন্ন এটা পৰীক্ষা তেখেতসকলে অনুষ্ঠিত কৰি আহিছিল। কিন্তু শেহতীয়াকৈ আমি দেখিবলৈ পালোঁ ধনৰ বিনিময়ত, টকাৰ বিনিময়ত প্ৰশ্ন কাকত ফাদিল কৰি বিভিন্ন আচলতে ব্যাগুম বিষয়া, অভিভাৱক, শিক্ষাৰ্থী জড়িত হৈ নিট পৰীক্ষা তেখেতসকলে প্ৰথমে গোটেই বিষয়টো আচলতে প্ৰশ্ন কাকত ফাদিল কৰি গ্ৰেছ মাৰ্ক প্ৰদান কৰি বিভিন্ন ধৰণে গোটেই পৰীক্ষাটোৰ আস্থা ভাজন বা পৰীক্ষাটোৰ জৰিয়তে লাখ লাখ ছাত্ৰ ছাত্ৰীক তেখেতসকলে অন্যায় কৰিলে। পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত এই বিষয়সমূহ চলি গৈ আছে। আমি এটাই দাবী জনাইছোঁ, নিটত তেখেতসকলে যি ধৰণৰ কেলেংকাৰী কৰিলে, নিটত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ লগত যি ধৰণে মেধাৱী পৰীক্ষাৰ্থীসকলৰ লগত অন্যায় কৰিলে, ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত গোটেই বিষয়টো আগবাঢ়ি যাব লাগে। ইয়াৰ লগত জড়িত ৰৌ, বৰালি, পুথি, খলিহনা প্ৰত্যেকগৰাকী ব্যক্তি আচলতে শাস্তি পাব লাগে। ভৱিষ্যতৰ দিনত যাতে কোনো ছাত্ৰ ছাত্ৰীৰ লগত আৰু এই ধৰণৰ পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে অৱতীৰ্ণ হৈ যাতে মানসিকভাৱে ভাগি পৰিবলগীয়া নহয়, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু শেহতীয়াকৈ পুনৰ দেখিলোঁ যে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে অনুষ্ঠিত কৰা আন এটা পৰীক্ষা, নেশ্যনেল এলিজিবিলিটি টেষ্ট, যিটো পৰীক্ষাৰ জৰিয়তে প্ৰায় মেধাৱী ছাত্ৰ ছাত্ৰীসকলে অৱতীৰ্ণ হৈ তেখেতসকলে কৰ্মমুখী জীৱনৰ দিশে, গৱেষণাৰ দিশে, সকলো দিশে আগবাঢ়ি যায়। এই পৰীক্ষাটো সুকলমে অনুষ্ঠিত কৰি আছিল NTA, কিন্তু এইবাৰ দেখিবলৈ পালোঁ প্ৰশ্ন কাকত ফাদিল হৈছে, যাৰ কাৰণে 18 জুন তাৰিখে অনুষ্ঠিত হোৱা পৰীক্ষাটো তেখেতসকলে বাতিল কৰি পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। গতিকে ব্যাগুম এটা টেষ্টিং এজেঞ্চিয়ে অনুষ্ঠিত কৰা এই ব্যাগুম পৰীক্ষাবিলাকত যদি এনেকুৱা ধৰণৰ দুৰ্নীতি, এনেকুৱা ধৰণৰ কেলেংকাৰী সংঘটিত হয়, নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত কেতিয়াও সুৰক্ষিত নহ'ব, জাতিটোৰ মেৰুদণ্ডডাল কুঙা হৈ যাব। গতিকে এই কাম কাজবিলাক, এই কাম কাজৰ লগত জড়িতসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। এইসকলক এনেকুৱা শাস্তি প্ৰদান কৰিব লাগে যাতে এনেকুৱা ধৰণৰ ব্যৱস্থাৰ জৰিয়তে কেতিয়াও আহি থাকিবলগীয়া দিনত কোনো কাৰণতে যাতে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত বিনষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু শেহতীয়াকৈ অসমত যিটো দেখিবলৈ পোৱা গৈছে যে সামৰ্থ্য এপৰ জৰিয়তে নামভৰ্তিৰ কাৰণে তেখেতসকলে নিশাটোৰ ভিতৰতে আচলতে জাননী দিলে, যাৰ কাৰণে শদিয়া, ধুবুৰী, শিলচৰ, কৰিমগঞ্জ বিভিন্ন ঠাইৰ পৰা যিসকলে আহি তেখেতসকলে নামভৰ্তি কৰিব লাগে, সেইসকলৰ যথেষ্ট অসুবিধা হৈছে। এতিয়া প্ৰাকৃতিক দুৰ্যোগৰ সময়, বানপানী, গৰাখহনীয়া, পাহাৰৰ স্খলন, বিভিন্ন ধৰণেৰে প্ৰাকৃতিক দুৰ্যোগৰে আচলতে জৰ্জৰিত হৈ আছে, যাৰ কাৰণে বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া তেখেতসকলে সপোনৰ মহাবিদ্যালয় যদি আমি ধৰি লওঁ, কটন, বি বৰুৱা, গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয় বা অসমৰ বিভিন্ন প্ৰান্তৰ বা দিল্লীৰ বিভিন্ন প্ৰান্তৰ বিশ্ববিদ্যালয়সমূহত গৈ এটা ৰাতিৰ ভিতৰতে তেখেতসকলে গৈ তাত নামভৰ্তি কৰিবৰ কাৰণে কেতিয়াও সমৰ্থন নহয়। গতিকে এইসকলক অন্যায় কৰা, এইসকলক তাৰ পৰা বঞ্চিত কৰা অধিকাৰ শিক্ষা বিভাগৰ নাই। গতিকে শিক্ষা বিভাগে এই কথা বতৰাবিলাক বিবেচনা কৰি পুনৰ ছাত্ৰ ছাত্ৰীসকলে যাতে সময় পায় আৰু তেখেতসকলে মনে বিচৰা, সপোনে বিচৰা মহাবিদ্যালয়খনত পঢ়িবলৈ সুযোগ পায়, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা কিন্তু ছাত্ৰ ছাত্ৰীসকলেও ইয়াৰ প্ৰতিবাদ কৰিব আৰু ছাত্ৰ সন্থাই ইয়াৰ প্ৰতিবাদ কৰিব। শিক্ষামন্ত্ৰীগৰাকীয়ে আচলতে সামৰ্থ্য এপ বা যিয়ে তেখেতে ব্যৱহাৰ নকৰক কিয়, তেওঁ এগৰাকী অসমৰ্থ শিক্ষামন্ত্ৰী। তেখেতে কি কাৰণত তেখেতৰ শিক্ষামন্ত্ৰীৰ চকীখন গজাল মাৰি স্থায়ী হৈ পৰিছে, সেই কথাটোৱে আমি এতিয়া তবধ মানিছোঁ। ইটোৰ পিছত সিটো তেখেতৰ ব্যৰ্থতা, মেট্ৰিক পৰীক্ষাৰ পৰা আৰম্ভ কৰি শিক্ষা হেতু এপ, শিক্ষা ব্যৱস্থাটোক আচলতে তেওঁ জৰ্জৰিত কৰি পেলাইছে। হাজাৰটা সমস্যাৰে তেওঁ শিক্ষা ব্যৱস্থাটোক কুঙা কৰি পেলাইছে। তাৰ পিছতো মুখ্যমন্ত্ৰীগৰাকীয়ে অকণমান যদি খেলি মেলি দেখে, তেনেহ'লে বিভাগ কাহিয়না এইগৰাকী মন্ত্ৰীয়ে হাজাৰটা খেলি মেলি কৰি শিক্ষা বিভাগটোক কুঙা কৰি পেলোৱা এইগৰাকী শিক্ষামন্ত্ৰীৰ চকীখন কিয় গজাল মাৰি স্থায়ী কৰিছে, সেইটো আমাৰ এতিয়া প্ৰশ্ন। গতিকে শিক্ষা বিভাগটোক যদি উদ্ধাৰ কৰিবলগীয়া হয়, শিক্ষা বিভাগটোৱে যদি সুন্দৰভাৱে কাম কাজ আগবঢ়াই লৈ যাবলগীয়া হয়, তেনেহ'লে প্ৰথমতে এই শিক্ষামন্ত্ৰীৰ স্থায়ী চকীখন নাইকিয়া কৰিব লাগিব, গজালকেইটা আঁতৰাব লাগিব, তেখেতক অপসাৰণ কৰিব লাগিব, আঁতৰাই দিব লাগিব। তেতিয়াই শিক্ষা বিভাগটোত বিভিন্ন ধৰণৰ আচলতে বিভিন্ন ধৰণে শিক্ষা বিভাগটো আগবাঢ়ি যাবলৈ সক্ষম হ'ব। নিশ্চিতভাৱে অসমৰ আচলতে বহু শিক্ষাৰ্থী আৰু কেৱল শিক্ষাৰ্থী নহয়, শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলেও এতিয়া আচলতে শংকিত হ'বলগীয়া হৈছে। তেখেতসকলে কষ্ট কৰি পৰীক্ষাত অৱতীৰ্ণ হৈছে, এয়া তেখেতসকলৰ যোগ্যতাৰ ভিত্তিত তেখেতসকলে তাত নিৰ্বাচিত হৈছে। তাৰপিছত তেখেতসকলে কোনো ধৰণৰ জাননী নাপায়, ঘপককৈ তেখেতক নামভৰ্তিৰ নটিচ দিয়াৰ কাৰণে তেখেতসকলে এতিয়া নামভৰ্তি কৰিবৰ কাৰণে অসমৰ্থ হৈছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো হ'বই নোৱাৰে। গতিকে আমি এটা কথাই আহ্বান জনাইছোঁ, এই ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ গাত কোনো দুখ নাই। তেখেতসকলে উচিত সময় পাব লাগিব, সঠিক সময় পাব লাগিব, যাতে পৰীক্ষাত সুন্দৰভাৱে অৱতীৰ্ণ হৈছিল তেনেকৈ নামভৰ্তিৰ কাৰণে সময় পাব লাগিব। আৰু দূৰ দূৰণি শদিয়া, ধুবুৰীৰ পৰা অহা সকলো ছাত্ৰ ছাত্ৰীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত আহি তেখেতসকলৰ সপোনৰ মহাবিদ্যালয়খনত যাতে নামভৰ্তি কৰিব পাৰে, তাৰ কাৰণে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, অন্যথা প্ৰতিবাদ হ'ব।